আচলতে কি হৈছে মানে বানপানীৰ সমস্যাটো আজিকালি চবতে আছে। এতিয়া বানপানীৰ সমস্যা সমাধান কৰিবলৈ পুলিচ প্ৰশাসনে আহিছে, বৰ ভাল কথা, উচ্ছেদ কৰিছে, ভাল কথা। কিন্তু আগতে যিটো ইয়াত মানে জান কাটাই আছিলে, তাত নগৈ কেনে পট্টাদাৰৰ ওপৰেদি এওঁলোকে মানে জানটো খান্দি লৈ গৈছে। পট্টাদাৰৰ ওপৰত তাত এটা ঘৰ আছিলে, তাত কলৰ বাগান আছিলে, সেইবিলাক গোটাই ভাঙি কেনে তেওঁলোকে জানটো লৈ গৈছে। গম পাইছে, তাত বেৰা আছিলে, গম পাইছে না। তেনেস্থলত উচ্ছেদ কৰাত আমাৰ কোনো অসুবিধা নাছিলে। কিন্তু যিখিনি পুৰণা জান আগতে কাটাই আছিলে, তেওঁলোক তাত নগৈ কেনে আমাৰ পট্টাদাৰৰ ওপৰেদি মানে বলপূৰ্বক নালাটো লৈ গৈছে। গতিকে অসুবিধা মানে আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। তাকেই প্ৰশাসন মানে মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, যাতে এইখিনি আমাক মানে এটা ব্যৱস্থা কৰি দিয়ে। গম পাইছে, প্ৰশাসনে আমাৰ পট্টাদাৰৰ ওপৰেদি মাটি মানে নালা খান্দি লৈ গ'ল। জেচিবি আনি কেনে নালা ঘৰ ভাঙিলে, কলগছ মানে এনেকৈ বাগান এখন বনাইছিলোঁ, সেইবিলাক ভাঙি মানে কাটা কুটাই গুচি গ'লগৈ। বেৰা আছিলে, সেইবিলাক গোটাই অলৰেডি ভাঙি দি কেনে আমাৰ পট্টাৰ ওপৰেদি মাটিটো মানে নালাটো লৈ গৈছে। নাই কৰা, এতিয়ালৈ কৰা নাই কৰা। চৰকাৰী মাটি হাতে যিটো পুৰণা জান আছিলে, তেওঁলোকে তাত মানে একো এটা ব্যৱস্থা লোৱাই নাই। অনলি আমাৰ এইখিনিতে ব্যৱস্থাটো লৈছে যে এইফালে পানীটো যাব লাগে। এইটো জাপিয়া মিলনপুৰ চুবুৰী হয়, হিদালবৰী জাপিয়া মিলনপুৰ চুবুৰী। হাজো প্ৰশাসন আহিছে, পূৰ্বৰ জানটো আছিলে আপোনাৰ সেইফালে আছিলে, তেওঁলোকে মানে ঘৰ বনাই কেনে তেওঁলোকে পূৰ্বৰ জানটো মাৰি দিছে, পুখুৰী খান্দি মানে মাৰি দিছে। পূৰ্বৰ জান অলৰেডি আছে, মেপত আছে, তেওঁলোকে মেপ অনুসৰণ নকৰি কেনে তেওঁলোকে আজি বলপূৰ্বকভাৱে এইফালে খান্দি লৈ গুচি গৈছে।